যদি আপোনাক কোনোবাই ডিষ্টাৰ্ব কৰে আপুনি কি কৰিব ৰেষ্ট্ৰিকেট কৰিব এইটো দেখা পাইছে অডিঅ' কল ভিডিঅ' কল কৰি যদি ডিষ্টাৰ্ব কৰে যিকোনো মানুহে আপুনি এইটো আছে ৰেষ্ট্ৰিকেট দেখা পাইছে এই ৰেষ্ট্ৰিকেটটো মই এতিয়া কম্পিউটাৰতো মই দেখাই দিছোঁ আপুনি কেনেকৈ ৰেষ্ট্ৰিকেট কৰিব ঠিক আছে আপোনাক মই ভালদৰে বুজাই দিছোঁ চাওক যেতিয়া কোনোবা এজন মানুহে আপোনাক ডিষ্টাৰ্ব দিব আপুনি যেতিয়া কেনেকৈ কৰিব তাৰ মেছেঞ্জাৰত যাব ঠিক আছে তাৰ মেছেঞ্জাৰত যাব এইটো মেছেঞ্জাৰ যেনেকৈ ইয়াত মেছেঞ্জাৰ আহিছে এই যে ধৰি লওক এই মানুহটো আছে না এই মানুহটো ধৰি লওক এনে এক্সাম্পল মই দিছোঁ যেতিয়া আহিব চাব এইটো এটা ভণ্টিৰ প্ৰফাইল এইটো এজনৰ ভণ্টিক মানে ডিষ্টাৰ্ব দিয়ে মই এতিয়া কম্পিউটাৰ তাৰ বেংক চেটআপটো কৰিলোঁ মই তাৰ ঘৰত ঢেকীয়াজুলি মই কৰিলোঁ কম্পিউটাৰত কেনেকৈ আপুনি তাক ৰেষ্ট্ৰিকেট কৰিব তাক ৰেষ্ট্ৰিকেট কৰিলে কি হ'ব সেই ফলোৱাৰজন আপোনাৰ লগত থাকিব কিন্তু তাই আপোনাক আৰু ডিষ্টাৰ্ব দিব নোৱাৰে একো কৰিব নোৱাৰে সেই কিন্তু ব্লক কৰিলে কি হ'ব ব্লক যদি কৰা সেইজন একেবাৰে নাইকিয়া হৈ যাব আপোনাৰ ফলোৱাৰ্ছটো কমি যাব কিন্তু আপুনি তাক কি কৰিব ব্লক কিমান কৰিবা কোৱাচোন ব্লকটো বহুত কৰিব লাগিব সেইকাৰণে তুমি কি কৰিবা ৰেষ্ট্ৰিকেট কৰিবা চোৱা কোনে হয় এইজন চাওক ফোন কৰি দেখো চাওক এইটো ভণ্টিৰ পৰিয়াল এইটো ভণ্টিৰ ফেচবুক এই যে এইজন মানুহে ডিষ্টাৰ্ব দি আছে এতিয়া ইয়াক কেনেকৈ ব্লক কৰিম মই চাওক মই কাটি দিলোঁ ডিক্লাইন কৰি দিলোঁ হয় না যিবিলাক মানুহে ডিষ্টাৰ্ব দিয়ে কেনেকৈ কৰিবা এইজন মানুহে ডিষ্টাৰ্ব দি আছে যিকোনো মানুহ এজন ধৰি মই এক্সাম্পল দিম আপোনাক তেতিয়া মই কি কৰিম ইয়াত যাম এই নামটো ক্লিক কৰিম এই নামটো মই ক্লিক কৰিম এনেকৈ ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত মই কি কৰিম মই এনেকৈ তলত যাম এইটো ৰেষ্ট্ৰিকেট এইটো ৰেষ্ট্ৰিকেট এইটো দেখা পাইছা এইটো মই এতিয়া কি কৰিম ৰেষ্ট্ৰিকেট কৰিম এনেকৈ হ'ল না এই চাওক কেনেকৈ ওলাব চাওক কম্পিউটাৰত কেনেকৈ কৰিবা ডেস্কটপত কেনেকৈ কৰিবা এইটো ৰেষ্ট্ৰিকেট এইটো চাওক এইটো মই ক্লিক কৰোঁ না এতিয়া সেই মানুহজন আৰু ডিষ্টাৰ্ব দিব নোৱাৰে তাৰ এইটো বন্ধ হৈ গ'ল বুজি পাইছা কম্পিউটাৰত এনেকৈ আপুনি কৰিব পাৰিবা এতিয়া আপুনি মোবাইলত কেনেকৈ কৰিব চাওক যিসকলে মোবাইলত কৰে এতিয়া মই আপোনাক দিছোঁ চব মেছেঞ্জাৰত যাব লাগিব আপোনাৰ য'ত মেছেঞ্জাৰ থাকে ঠিক আছে এতিয়া মই এই মোৰ এইটো ফেমিলি হয় না এইটো মোৰ এতিয়া মই মোবাইলত আপোনাক দেখাম মই মোবাইলত কেনেকৈ আপুনি মানুহক ৰেষ্ট্ৰিকেট কৰিবা এতিয়া ইয়াৰ ইনবক্স চাব লাগিব আপোনাৰ ইনবক্সত এই যে মোবাইলৰ ইনবক্স মই এক্সাম্পল দি আছোঁ খালি আপোনাক মই খালি জাষ্ট দেখাই দি আছোঁ আপোনাক ইনবক্সত গ'লোঁ এটা এক্সাম্পল দিম মই ধৰি লওক কোনোবা মানুহ মই ৰেষ্ট্ৰিকেট কৰিম যিকোনো এটা ল'ম ধৰি লওক এনে মই খালি উদাহৰণ দি আছোঁ আপোনাক তাৰ ইনবক্সত গ'লোঁ এই যে ওপৰত ধৰি লওক এই তাৰ নামটো ক্লিক কৰিব ওপৰত এই নামটো ক্লিক কৰিব ক্লিক কৰাৰ পাছত কি কৰিব আপুনি এনেকৈ তলত যাব তলত গৈ এইটো ৰেষ্ট্ৰিকেট এইটো তাৰপিছত এইটো ৰেষ্ট্ৰিকেট এইটো ক্লিক কৰিম চাওক মই এক্সাম্পল দিছোঁ এইটো ক্লিক কৰিম চাওক এই যে ওলাইছে আৰু কিছুমান মানে ডাইৰেক্ট হয় কিছুমান এবাৰ মানে দুবাৰ লাগে মানে এইটো ৰেষ্ট্ৰিকেট হয় এইটো কৰিলোঁ ক্লিক কৰিলে চাই ৰেষ্ট্ৰিকেট এইটো হৈ গ'ল এই যে মানে ই আৰু মোক ডিষ্টাৰ্ব দিব নোৱাৰে মানে আপোনাক যদি কোনোবাই যদি কৰে এনেকৈ দিছে আৰু আপুনি তাক যদি ভুলতে হৈ গ'ল ৰেষ্ট্ৰিকেটটো ভুলতে হৈ গ'ল আপুনি আৰু এবাৰ খুলি দিব যদি আপুনি কোনোবাই ডিষ্টাৰ্ব দিয়ে আপুনি তাক ৰেষ্ট্ৰিকেট এনেকৈ মই যেনেকৈ কৰিলোঁ এনেকৈ কৰিব কম্পিউটাৰত এনেকৈ কৰিব আৰু ইয়াত এনেকৈ কৰিব বুজি পাইছে এতিয়া কিবা ভুল হৈ গ'ল যিহেতু মোৰ এবাৰ মোৰতো চিনাকি না গতিকে মই কি কৰিম আনৰেষ্ট্ৰিকেট কৰিম এইটো মই আনৰেষ্ট্ৰিকেট কৰিম মানে খুলি দিলোঁ মই মানে বুজি পালে গতিকে আপোনালোকক যোনে ডিষ্টাৰ্ব কৰে ভিডিঅ' কল কৰি অডিঅ' কল কৰি বা আপোনাক বেয়া মেছেজ পঠায় বেয়া মই জানো এইবিলাক কি কৰে আপোনালোকে চবেই জানে বেয়া পিকচাৰ পঠায় বেয়া ভিডিঅ' পঠায় আপোনাৰ হাজবেণ্ডৰ লগত কাজিয়া কৰিব মানে এতিয়া আপোনাৰ হাজবেণ্ডক বুজিব লাগে যে ৰাতি মোকতো খালি আপোনাৰ শুনক যিবিলাক হাজবেণ্ডে চাই আছে সিহঁতক কৈ আছোঁ মই আপোনাৰ ৱাইফ ভাল আছে বহু মানুহে আজিকালি কি কৰে সেনেকৈ কৰে যোনে তোনে খালি আপোনাৰ ৱাইফক নহয় আপোনাৰ ভণ্টিক নহয় আপোনাৰ মাক নহয় চবে কিছুমান বেছিভাগ মানুহে মোটামুটি 3% 4% মানুহে আপোনাৰ লোকৰ এনেকুৱা মানুহক ডিষ্টাৰ্ব মোৰ ৱাইফৰ ফেচবুক আছে মোৰ ৱাইফৰ ৰাতি 12টাত কিছুমান কল আহে মানে ডিষ্টাৰ্বটো মানুহ থাকিবই কিন্তু আপোনাৰ ৱাইফ বেয়া নহয় আপোনাৰ ভণ্টি বেয়া নহয় যোনে আপোনাক কৰে যেনেকৈ মই ৰেষ্ট্ৰিকেট কৰিলোঁ এনেকৈ আপুনি ৰেষ্ট্ৰিকেট কৰিব তেতিয়া কেতিয়া তাৰ লগত তৰ্ক নকৰিব কিন্তু কেতিয়া তাক ৰিপ্লাই দিব নালাগে কেতিয়া তৰ্ক নকৰিবা খালি কি কৰিবা ৰেষ্ট্ৰিকেট কৰিবা একদম সকলো মানে কোনো ধৰণৰ টেনশ্যন নহ'ব মই কিন্তু ব্লক নকৰিবা ব্লক কৰিলে ফলোৱাৰ্ছটো নাইকিয়া হ'ব থাকিব দিয়ে না সি যেতিয়া ৰেষ্ট্ৰিকেট কৰে তেতিয়া আৰু সি আৰু আপোনাৰ ফেচবুকটো চাব নোৱাৰে বেলেগ আইডি দি চাব পাৰে সেই আইডি দি চাব নোৱাৰিব ৰেষ্ট্ৰিকেট কৰিলে হৈ গ'ল বুজিছে আৰু ভিডিঅ'টো যিমান পাৰে ইমান শ্বেয়াৰ কৰিব আৰু এটা কথা কৈ আছোঁ যিসকলক মোৰ নাম্বাৰ লাগে আপোনালোকে মোৰ ফেচবুক চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ নাম্বাৰটো ল'ব পাৰিবা আৰু নাম্বাৰটো লোৱাৰ পাছত কি কৰিব তোমাৰ বেংক চেটআপ কৰিব নাই ইছ্যু লাগিছে কম্পিউটাৰ লাগিছে মই আপোনাক কামখিনি কৰাই দিম যেনেকৈ মোৰ এই ভণ্টিৰ মই কম্পিউটাৰত মোৰ এতিয়া লেপটপ চব ৰেডি আছে আপোনাৰ খালি মোৰ ছাবস্ক্ৰাইব কৰক লগতে মোৰ নাম্বাৰটো লোৱাৰ পাছত মই এই ভণ্টিজনী যেনেকৈ মই কৰি দিলোঁ এয়া ভণ্টি যে মই নামটো আপোনাক দেখাই দিছোঁ টুটুমণি এই যে বহুতে চিনি পায় এই যে এইটো হৈছে টুটুমণিৰ পৰিয়াল মই আপোনাক দেখাই দিছোঁ এইটো চাওক এইটো টুটুমণি ভাবিছে এইটো এই ভণ্টিজনী মোক মানে ছাবস্ক্ৰাইব এতিয়া কৰিছিল এতিয়া কৰিল মই এতিয়া তাৰ কামটো মই মোবাইলত ফোন কৰি ইয়াতে ফোন কৰি লগে লগে তাৰ কামটো মই বেংক চেটআপটো মই কৰি দিলোঁ এতিয়া বেংক চেটআপ কৰি দিলোঁ গতিকে আপোনালোকৰ যদি দৰকাৰ হৈছে মোৰ নাম্বাৰ ফেচবুক চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ নাম্বাৰটো ল'ব পাৰিবা আৰু ভিডিঅ'টো যিমান পাৰে ইমান শ্বেয়াৰ কৰিব ঠিক আছে